হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কি আলোচনা কৰিম জানেনে? আজি আমি তোমালোকক ক্লাছ 12 ইংলিছৰ বাবে আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, য'ত আমি অলৰেডি ৰাইটিং স্কিলৰ ভিডিঅ'বিলাক দি আহিছোঁ যে ৰাইটিং স্কিলৰ পৰা যিখিনি কুৱেশ্যন আহে চবেই ফুল মাৰ্কছ পাব লাগিব আৰু তাতে আমি PYQ বিলাক ছল্ভ কৰি দেখাই আছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ কি লেটাৰ ৰাইটিং। লেটাৰ ৰাইটিং 10 নম্বৰ আহে, ঠিক আছে। হাই ছেকেণ্ডেৰীত 10 নম্বৰ আহে আৰু লেটাৰ ৰাইটিং যোৱা 5 বছৰত যিমান কুৱেশ্যন আহিছে মই ছল্ভ 5 বছৰ উপৰি 2012 2014ৰো কুৱেশ্যন আছে, মানে প্ৰায় ইয়াতে আজি 10খনমান লেটাৰ থাকিব, ঠিক আছে। তো এই গোটেই PDFটোত ধুনীয়াকৈ এভৰিথিং ডিটেইলছত এক্সপ্লেইন কৰা আছে, মই ধুনীয়াকৈ দেখাই দিম। গোটেই PDFটো পাবৰ বাবে ক'ত PDFটো পাবা আৰম্ভণিতে কৈ দিওঁ। PDFটো আমাৰ কোৰ্চত পাবা, মেথছ এণ্ড ফিজিক্স আৰু এপ্লিকেশ্যনত গৈ ক্লাছ 12 ইংলিছ কোৰ্চত পাই যাওঁ। শেষত মই জনাই দিম, আৰম্ভণিত এইবিলাক কথা কৈ নাথাকোঁ, ঠিক আছে। আৰু এটা কথা, লেটাৰ অৰ চাগে তোমালোকৰ কি আছিলে, জব এপ্লিকেশ্যন আহে হয়নে? তো সদায় মন কৰিবা জব এপ্লিকেশ্যন লিখিবা, ঠিক আছে, লেটাৰ নহয়। কিয়? কাৰণ জব এপ্লিকেশ্যনত 10 মাৰ্কছ পোৱা চান্স বেছি থাকে লেটাৰতকৈ, কাৰণ ইয়াত তুমি বায়'ডাটাও লিখিব লাগে, এপ্লিকেশ্যনো লিখিব লাগে। মই এইটোৱে লিখিছিলোঁ, তোমালোকৰ ওপৰত কথা, তোমালোকক যোনে যিটো শিকাইছে, কিন্তু জব এপ্লিকেশ্যন লিখিলে বেছি ভাল। হ'লেও লেটাৰখিনি যিহেতু জানিব লাগে, অলপমান চাওঁ আহাচোন। লেটাৰ বিভিন্ন ধৰণৰ আহে, লেটাৰ টু দ্য এডিটৰ বা কিবা, আমি গোটেইখিনি চাম। প্ৰথম এইটো আগৰ কুৱেশ্যন হয়, ঠিক আছে। কি আহিছে চোৱা, ইয়াত যিখিনি কৰাম গোটেইখিনি আগতে অহা প্ৰশ্নই হয় হা। ৰাইট এ লেটাৰ টু দ্য এডিটৰ, এডিটৰৰ প্ৰতি বেছি আহে। টু দ্য চেণ্টিনেল, এইখন হ'ল তোমাৰ নিউজ পেপাৰখনৰ নাম। ড্ৰয়িং দ্য এটেনশ্যন অফ দ্য অথৰিটিজ কনচাৰ্ণ ৰিগাৰ্ডিং প'ৰ কণ্ডিশ্যন অফ দ্য ৰোডছ ইন ইয়ৰ লোকেলিটি। ইউ আৰ ৰশ্মি মানৱ ইন চাংচাৰী কামৰূপ। প্ৰথম কথা, ঠিক আছে। লেটাৰ ৰাইটিঙত মনত ৰাখিবা, যিখিনি বস্তু দিছে, আমি বহুত বস্তু লেটাৰখনত ইউজ কৰিব লাগিব। আমি লেটাৰত বহুত বস্তু ইউজ কৰিব লাগিব, কিন্তু কিছুমান বস্তু তুমি নিজৰ পৰা এড কৰিব পাৰিবা। কিন্তু কিছুমান বস্তু যদি ইয়াত দিয়া থাকে, সেইখিনি তুমি কোনো চেঞ্জ নোহোৱাকৈ এড কৰিব লাগিব, ঠিক আছে। মনত ৰাখিবা, আমি কৰোঁতে তুমি দেখিবা। চোৱা, পোনপ্ৰথমে লেটাৰখনৰ ওপৰত এটা এড্ৰেছ থাকিব। কাৰ এড্ৰেছ এইটো? এইটো হ'ল চেণ্ডাৰ এড্ৰেছ, মানে তোমাৰ এড্ৰেছটো থাকিব, ঠিক আছে। এতিয়া ধৰা দুটা কণ্ডিশ্যন হ'ব পাৰে, ইয়াত এড্ৰেছ দি দিছে চাংচাৰী কামৰূপ, সেইবাবে আমি চাংচাৰী কামৰূপ আছাম লিখি পিন এটাও লিখি দিলোঁ। কিন্তু ইয়াত যদি এড্ৰেছ নিদিলে হয়, তেতিয়া তোমাৰ মৰ্জিমতে যিকোনো এড্ৰেছ এটা ইয়াত দিব লাগিব, এনেকুৱা ধৰণৰে, ঠিক আছে। তোমাৰ ঘৰৰ এড্ৰেছ দিলেও হ'ল, কিন্তু ইয়াত যিহেতু দি দিছে সেইটো এড্ৰেছ। ছেকেণ্ড কথা, ইয়াতে কেতিয়াবা নাম দিয়ে কেতিয়াবা নিদিয়ে। ইয়াত যিহেতু নাম দি দিছে, তো চিঠিখনৰ একেবাৰে শেষত মানৱ বা ছোৱালী হ'লে ৰশ্মি, সেইটো কাৰণে মই এনেকৈ লিখিছোঁ হা। পৰীক্ষাত আকৌ অৰ বুলি লিখি নাহিবা, যদি তুমি ল'ৰা হয় তেতিয়া মানৱ লিখিবা, ছোৱালী হ'লে ৰশ্মি। তো এইটো নাম দি দিছে যিহেতু, সেইটো কাৰণে আমি নামটো এনেকৈ লিখি দিছোঁ, ঠিক আছে। যদি নাম নিদিলে হয় আমি যিকোনো নাম দিব পাৰোঁ, হ'ল। ছেকেণ্ড কথা, আৰু এটা কথা আছে, ইয়াত পেপাৰখনৰ নাম দি দিছে দ্য চেণ্টিনেল, কেতিয়াবা পেপাৰৰ নাম নিদিয়ে। যদি পেপাৰৰ নাম নিদিয়ে তুমি যিকোনো দিব পাৰা, দ্য হিন্দু, দ্য আছাম ট্ৰিবিউন, চেণ্টিনেল। যিহেতু পেপাৰৰ নাম দি দিছে, সদায় তলত এইটো সদায় দ্য এডিটৰ থাকিব এইখিনিতে। দ্য চেণ্টিনেল, এড্ৰেছ দিবা GS ৰোড গুৱাহাটী, যিকোনো এড্ৰেছ দিলেই হ'ল, কাৰণ ইয়াত এড্ৰেছ যিহেতু দিয়া নাই, তুমি নিজৰ মতে দিব পাৰা। তো লেটাৰ ফৰ্মত এনেকুৱা, ওপৰত চেণ্ডাৰ এড্ৰেছ থাকিব, ইয়াতে তাৰিখ থাকিব, মষ্ট ইম্পৰ্টেণ্ট। এইবিলাক নিদিলে ডাইৰেক্ট মাৰ্কছ কাটা যাব, চিধা কথা মানে, ঠিক আছে। চেণ্ডাৰ এড্ৰেছ, তাৰিখ, তাৰপিছত তুমি কাক এড্ৰেছ কৰিবা, টু দ্য এডিটৰ, দ্য চেণ্টিনেল, এইটো। তাৰপিছত থাকিব ছাবজেক্ট, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। ছাবজেক্ট কি? প'ৰ কণ্ডিশ্যন অফ দ্য ৰোড ইন দ্য চাংচাৰী লোকেলিটি, ঠিক আছে। চাংচাৰী লোকেলিটিত প'ৰ কণ্ডিশ্যন ৰোডৰ। তাৰপিছত তোমাৰ ছাৰ বুলি লিখিবা বা ডিয়াৰ ছাৰ লিখিব পাৰা। তাৰপিছত কি লিখিবা চোৱা, প্ৰত্যেকটো লেটাৰ টু দ্য এডিটৰত অলমষ্ট এই পেৰেগ্ৰাফটো ছেইম হ'ব, আৰু প্ৰত্যেকটোত ফাৰ্ষ্ট পেৰেগ্ৰাফ এনেকুৱাই দিব লাগিব যে আপোনাৰ কাকতখনৰ যোগেদি মই কি বুজাব বিচাৰোঁ, মানে কি লাগে মোক, কিহৰ কাৰণে লেটাৰখন লিখি আছোঁ, সেই বস্তুটো এই পেৰেগ্ৰাফটোত আহিব। আৰু অলমষ্ট চবতে ছেইম, খালি টাইটেলটো সলনি হৈ যাব আৰু এড্ৰেছ সলনি হৈ যাব, বাকী চব ছেইম। চ' কেনেকৈ থ্ৰু দ্য কলমছ অফ ইয়ৰ এষ্টিম ডেইলি, এইটো চবতে লিখিব লাগিব, চব লেটাৰ টু দ্য এডিটৰ এইটো লিখিব লাগিব। আই উড লাইক টু ড্ৰ দ্য এটেনশ্যন অফ দ্য পাব্লিক। চ' এটেনশ্যন এইখিনিলৈকে চবতে ছেইম থাকিব, যে মই চবৰে এটেনশ্যন বিচাৰিছোঁ কাৰ, অফ দ্য পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট এণ্ড দ্য কনচাৰ্ণ অথৰিটিজ টুৱাৰ্ডছ দ্য মিজাৰেবল কণ্ডিশ্যন অফ দ্য ৰোড ইন আৱাৰ লোকেলিটি চাংচাৰী। ফাৰ্ষ্ট পেৰেগ্ৰাফত সদায় এনেকৈ থাকিব। এই বস্তুখিনি চেঞ্জ হৈ থাকিব তোমালোকৰ কুৱেশ্যন হিচাপত, কিন্তু এই বস্তুখিনি চবতে ছেইম লিখিবই লাগিব, ঠিক আছে। তাৰপিছত আমাৰ এৰিয়াটোৰ বিষয়ে লিখিলোঁ, কি সমস্যা ভুগি আছোঁ আমি, সেইখিনি ধুনীয়াকৈ অলপ দীঘলীয়াকৈ লিখিব লাগিব, কিন্তু 10 নম্বৰৰ হয় যিহেতু। আৰু এটা কথা এইখিনি মই কৈ থওঁ, লেটাৰখন সদায় এটা পেজত খতম কৰিব চেষ্টা কৰিবা, এটা পেজত,
ঠিক আছে লেটাৰ সদায় এটা পেজত লিখিব লাগে তো বেছি দীঘলীয়া হৈ গ'লে লাগিলে লাইন কাটি দিবা কিন্তু এটা পেজত লিখিবই লাগিব ঠিক আছে তো এইখিনি আমি লেটাৰখনৰ ভিতৰ বডিটো লিখিলোঁ আমি কাক কমপ্লেইন কৰিলোঁ সেইখিনি লিখিলোঁ লাষ্টত আমি কি লিখিম চোৱা I therefore request the higher authorities to look into the serious matter and take immediate steps ঠিক আছে এইখিনি বস্তু আমি লাষ্টত লিখিলোঁ তো লাষ্টত yours faithfully নাম হৈ গ'ল তেনেকৈ আমি লিখিম ইয়াত যদি বেছি দীঘল যেন লাগিছে তোমালোকে লাইন 2-3টা কাটি দিবা নিজৰ হিচাপত সেনেকৈ তোমালোকে লিখি ল'বা ঠিক আছে কাৰণ পিডিএফটো চাই ল'ব পাৰিবা মই গোটেইখিনি বুজাই থকা নাই ইমান টাইমো মোৰ যিহেতু সময়ৰ অভাৱ হৈ পৰিছে বৰ্তমান ঠিক আছে নেক্সটটো আকৌ নিউজ পেপাৰ এডিটৰলৈ এবাৰ আমি ৰিডিকুলাছ ড্ৰাইভিঙৰ ওপৰত লিখিব লাগে তোমাৰ এড্ৰেছ দিয়া আছে আগৰ দৰে দুলিয়াজান নাম দিয়া আছে তো এড্ৰেছ লিখিলোঁ দুলিয়াজান ডিব্ৰুগড় আসাম ধুনীয়াকৈ এড্ৰেছটো ফুলকৈ লিখিবা ইয়াত অকল দুলিয়াজান লিখা থাকে তুমি দুলিয়াজান লিখি নথবা দুলিয়াজান কমা ডিব্ৰুগড় কমা আসাম পিনক'ড তাৰপিছত তাৰিখ এটা লিখিম আমি টু দ্য এডিটৰ ইয়াত চোৱা ইয়াত তোমাৰ নিউজ পেপাৰ নাম দিয়া নাই তো যিকোনো এখন দি দিলোঁ আসাম ট্ৰিবিউন গুৱাহাটী এইটো ছাবজেক্ট লিখিলোঁ এইটো অথনি নিচিনা চেম চোৱা থ্ৰু দ্য কলমছ অফ ইউৰ এষ্টিম ডেইলি আই উড লাইক টু এক্সপ্ৰেছ মাই ডিপ কনচাৰ্ণ ৰিগাৰ্ডিং দিছ হৈ গ'ল তো চেম এই বস্তুটো অথনি নিচিনা অলমষ্ট চেম বাকীখিনি এইখিনি লিখিলোঁ কি সমস্যা ভুগি আছোঁ ঠিক আছে আৰু লাষ্টৰ এইখিনি অলমষ্ট চেম হ'ল তেনেকুৱা হিচাপতে চব লেটাৰ টু দ্য এডিটৰ তেনেকুৱাই ইয়াত চোৱা আসাম ট্ৰিবিউন লিখা আছে গতিকে আমি আসাম ট্ৰিবিউনলৈ লিখিম হৈ গ'ল এবাৰ গোটেইখিনি বস্তু ভিতৰখিনি খালি নিজৰ মতে বনাব লাগিব এবাৰ এখন লেটাৰ কিহৰ ওপৰত আছে গাৰ্বেজ ডিছপ'জেল ঠিক আছে এখন এইবিলাক চব আগতে অহা কুৱেশ্যন এইটো মেবি 2025ৰ কুৱেশ্যন হয় ঠিক আছে তাৰপিছত 2024ৰ চাগে কুৱেশ্যন এইটো কিহৰ ওপৰত এইটো ফ'কাছ এণ্ড কনচেনট্ৰেশ্যন এমং চেল্ফি ফ্ৰী য়ংষ্টাৰ মানে বেছি চেল্ফি উঠাই থাকে আজিকালি ল'ৰা ছোৱালীবিলাকে তো ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি ইয়াত নাম দিয়া নাই তো যিকোনো নাম দিলোঁ আসাম ট্ৰিবিউন চেণ্ডাৰ এড্ৰেছ তোমাৰ নামো দিয়া নাই তোমাৰ এড্ৰেছো দিয়া নাই মজা ইয়াত নিজৰ মতে দি থাকা ডেট দিয়া নিজৰ নাম এই কনচাৰ্ণ চিটিজেন বা তুমি নিজৰ নামো লিখিব পাৰা তোমাৰ ওপৰত কথা বা এইটো লিখিলেও হ'ল ঠিক আছে এইখিনি বস্তু আগৰ দৰে লিখি দিয়া ভিতৰৰ পইণ্টখিনি মেইন সেইখিনি অলপ ডিটেইলছত লিখিব লাগে এতিয়া এইটো অকণ বেলেগ ধৰণৰ লেটাৰ আহি গ'ল এবাৰ কি আহিলে বেংকৰ মেনেজাৰলৈ লিখিব লাগে যে তোমাৰ পাছবুকখন হেৰাই গ'ল আৰু এখন ডুপ্লিকেট পাছবুক লাগে ঠিক আছে চোৱা প্ৰথম চেণ্ডাৰ এড্ৰেছ যিকোনো এড্ৰেছ এটা দিলোঁ আমাৰ ফুল এড্ৰেছটো ডেট দিলোঁ হ'ল তাৰপিছত এটা ব্ৰাঞ্চ মেনেজাৰলৈ লিখিম মেনেজাৰলৈ লিখিব দিছে যিকোনো বেংক দিয়া ষ্টেট বেংক অফ ইণ্ডিয়া চানমাৰী ব্ৰাঞ্চ এড্ৰেছ ছাবজেক্ট কি লিখিম ছাবজেক্ট লিখিব লাগিব ৰিপৰ্ট ৰিগাৰ্ডিং লছ অফ পাছবুক এণ্ড ৰিকুৱেষ্ট ফৰ এ ডুপ্লিকেট ছাৰ কি লিখিবা আই এম ৰাইটিং দিছ লেটাৰ টু ইনফৰ্ম ডেট আই হোল্ড এ ছেভিংছ বেংক একাউণ্ট ইন ইয়ৰ ব্ৰাঞ্চ মোৰ একাউণ্ট আছে আপোনাৰ ব্ৰাঞ্চত আই হেভ বিন মেইনটেইনিং দিছ একাউণ্ট ফৰ দ্য লাষ্ট 5 years 5 বছৰৰ বাবে আছে আৰু মোৰ একাউণ্টৰ ডিটেইলছ কি এইখিনিও ধুনীয়াকৈ লিখি দিছোঁ একাউণ্টৰ নাম কি নাম্বাৰ কি টাইপ অফ একাউণ্ট ছেভিংছ তেতিয়াহে ক্ল'জ কৰিব পাৰিব তাৰপিছত মই ক'লোঁ যে মই এখন পাছবুক হেৰালোঁ কেতিয়া ডেটটো লিখিবা ধুনীয়াকৈ য়েষ্টাৰডে ঠিক আছে কেনেকৈ হেৰাল তাৰ উপৰি মই পুলিচত এণ্ট্ৰিও দিলোঁ হেৰুৱাৰ বাবে ঠিক আছে তো লাষ্টত মোৰ ৰিকুৱেষ্টটো আই দেয়াৰফৰ ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি কেনচেল দ্য অল্ড পাছবুক টু প্ৰিভেণ্ট এনি মিছ ইউজ এণ্ড ইছ্যু এ ডুপ্লিকেট ইন মাই নেম ধুনীয়াকৈ লিখি দিলোঁ yours faithfully signature আগৰকেইটাত চিগনেচাৰ নালাগে লেটাৰ কিন্তু ইয়াত চিগনেচাৰ লাগিব কাৰণ বেংক ৰিলেটেড কেছত বেংকৰ ক্ষেত্ৰত তোমাৰ চহীটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তো বেংকে তোমাৰ চহীটো এনেও এপ্লিকেশ্যনত বিচাৰিব সেইবাবে ইয়াত চহী মাৰিব লাগিব তলত নিজৰ নাম যিকোনো নাম তাৰপিছত এনক্ল'জাৰ দিবা দুটা তুমি কপি দিব লাগিব ন আধাৰ কাৰ্ড এটা দিলা ধৰা আই ডি প্ৰুফ হিচাপে আৰু পুলিচত যে দিছা সেইটোৰ কপি এটাও দিলা ঠিক আছে তো সেইটো কাৰণে আমি এনক্ল'জাৰ বুলি 1-2 লিখি দিছোঁ ঠিক আছে তাৰপিছত বাকী লেটাৰখিনি তোমালোকে ধুনীয়াকৈ চাই ল'বা বহুতখিনিয়ে আছে গোটেই PDF টো মই আমাৰ কোৰ্চত দি দিম ভায়োলেশ্যন অফ ট্ৰেফিক ৰুলছ সেইটোৰ ওপৰত এটা তাৰপিছত কাৰোবাক ইনভিটেশ্যনৰ বাবে এটা লেটাৰ কেনেকৈ দিব লাগে তাৰপিছত আৰু এখন লেটাৰ টু দ্য এডিটৰ এবাৰ কিহৰ ওপৰত ইনচেনচিটিভ ইউজ অফ লাউড স্পীকাৰ ফেষ্টিভেলৰ সময়ত লাউড স্পীকাৰ ইউজ কৰাৰ ওপৰত এটা তাৰপিছতে কিহৰ প'ৰ কণ্ডিশ্যন অফ ৱাটাৰ ছাপ্লাইৰ ওপৰত এটা তো গোটেইখিনি বস্তু ধুনীয়াকৈ লিখা আছে তুমি গোটেইখিনি পঢ়ি ল'লে অলপ একদম সহজ ভাষাত মই লিখি দিছোঁ যাতে চবেই লিখিব পাৰে ইয়াৰ পৰা আৰু এই PDF টো ক'ত পাবা সেইটো চাই লোৱা এতিয়া পোনপ্ৰথমে তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি ল'বা তাত ৰেজিষ্টাৰ কৰিবা এনেকৈ প্লে ষ্ট'ৰত যাবা ডাউনলোড কৰি ল'বা 4.8 ষ্টাৰ যোনটো এপ ৰেটিং আছে সেইটোৱে নোৱাৰিলে আমাৰ মেথছ এণ্ড ফিজিক্স আপ ৱেবছাইটত গ'লেও হ'ল ডেছক্ৰিপশ্যনত লিংক থাকিব
তাৰপিছত তাত গৈ ক্লাছ 12 ইংলিছ ফুল কোৰ্চ চাৰ্চ কৰিবা তাৰপিছত আজি যোনটো PDF হ'ব সেইটো কম্পোজিশন পাৰ্টতে মই এড কৰি দিম ঠিক আছে আৰু এই কোৰ্সটো ললে তোমালোকৰ প্ৰায় 10 দিনত গোটেই ইংলিশখিনি কমপ্লিট হৈ যাব অলপমানকে টাইম দিলে হ'ল কাৰণ ইয়াত ফ্লেমিংগো ভিস্টাস কম্পোজিশন গ্ৰামাৰ এভৰিথিং ভিডিও দিয়া আছে আৰু নোটস দিয়া আছে সব বস্তু দিয়া আছে গৈ পেলাই বাই কৰি তাৰ পৰা পঢ়ি ল'ব পাৰিবা